সোশ্যাল নেটৱৰ্কিং সাইটত এইকেইদিন এটা ভিডিঅ' যথেষ্ট ভাইৰেল হৈছে। সেই ভিডিঅ'টোত অৰবিন্দ কেজৰিৱালক দেখুওৱা হৈছে। অৰবিন্দ কেজৰিৱালে ভিডিঅ'টোত কৈছে যে আপোনাৰ যদি কাহ হৈছে, চৰ্দি হৈছে বা গা বেয়া লাগিছে, লগে লগে আপুনি চিকিৎসালয়লৈ নাযাব, আপুনি ঘৰত থাকি চিকিৎসা কৰিব পাৰে। অৰ্থাৎ হোম আইচলেশ্যনৰ কথা কৈছে অৰবিন্দ কেজৰিৱালে। ইয়াৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছে যে কৰোনা আক্ৰান্ত লোকক ঘৰত চিকিৎসা তেওঁ কৰাব নোৱাৰে, আৰু ঘৰত যদিহে চিকিৎসা কৰিবলগীয়া হয় তেতিয়াহ'লে সেই ব্যক্তিজনে যদি ফ্লেটত থাকে ছ'চাইটিৰ অনুমতি লাগিব, আৰু ব্যক্তিজন যদি ঘৰত থাকে তেনেহ'লে ওচৰ চুবুৰীয়াৰ অনুমতি লাগিব। দ্বিতীয়তে সেই ব্যক্তিজনৰ ঘৰত এখন গাড়ী থাকিব লাগিব, এজন চালকৰ লগতে থাকিব লাগিব, এজন ব্যক্তিগত চিকিৎসকৰ সৈতে তেওঁ যোগাযোগ কৰি ৰাখিব লাগিব, আৰু তেওঁৰ যদিহে কেতিয়াবা অক্সিজেনৰ প্ৰয়োজন হয়, কিবা গা বেয়া লাগে, তেতিয়া চৰকাৰে এম্বুলেঞ্চ নপঠিয়াই সেই ব্যক্তিজনে নিজৰ গাড়ীটোতে হস্পিটাললৈ গৈ ভৰ্তি হ'ব লাগিব। এনে ভয় লগা অৱস্থা, এনে পৰিৱেশৰ মাজত কোনেও নিশ্চয় ঘৰত থাকিব নিবিচাৰে। কিন্তু অৰবিন্দ কেজৰিৱালে দাবী কৰিছে দিল্লীত ক্ৰমাৎ দিল্লীৰ পৰিৱেশ পৰিস্থিতি ভাল হৈছে এইবাবেই যে দিল্লীত হোম আইচলেশ্যনৰ ব্যৱস্থা কৰা হৈছিল। অৰবিন্দ কেজৰিৱালৰ দাবী যে দিল্লী চৰকাৰে গ্ৰহণ কৰা হোম আইচলেশ্যনৰ নীতিৰ ফলত, অৰ্থাৎ এনেধৰণৰ নীতি যে কোনো এজন ব্যক্তি লক্ষণবিহীনভাৱে কৰোনাত আক্ৰান্ত হৈছে তেনেহ'লে তেওঁ চিকিৎসালয়লৈ যোৱাৰ প্ৰয়োজন নাই, তেওঁ ঘৰতে থাকিব পাৰিব, ঘৰতে তেওঁ চিকিৎসা কৰিব পাৰিব। এই ব্যৱস্থা হোৱাৰ লগে লগে বহু লোকে স্ব ইচ্ছাৰে চিকিৎসা কৰিবলৈ বা টেষ্ট কৰিবলৈ আগবাঢ়ি আহিছে। কিন্তু অসমত ইয়াৰ বিপৰীত দৃশ্য দেখা গৈছে যে কোনোবা এজন ব্যক্তি লক্ষণবিহীনভাৱে আছে, তেওঁৰ শৰীৰত কোনো লক্ষণেই নাই, কিন্তু তেওঁ টেষ্ট কৰিছে, টেষ্টত তেওঁ পজিটিভ ওলাইছে, লগে লগে তেওঁ য'ত টেষ্ট কৰাইছে তাতে ৰাখি থৈ দিয়া হৈছে, ঘৰলৈও যাবলৈ দিয়া নাই, কাপোৰো আনিবলৈ দিয়া হোৱা নাই, তেওঁক লগে লগে কোৱাৰেণ্টাইন চেণ্টাৰ অথবা হস্পিটেলত ভৰ্তি কৰি দিয়া হৈছে। আজি দিল্লীত অৰবিন্দ কেজৰিৱালে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰত্যক্ষভাৱে অসম চৰকাৰৰ স্বাস্থ্য নীতিক সমালোচনা কৰে। অৰবিন্দ কেজৰিৱালে হিমন্ত বিশ্ব শৰ্মাৰ নীতিৰ পৰিপন্থী বক্তব্য আগবঢ়াইছে। এতিয়া কাৰ নীতি শুদ্ধ, হিমন্ত বিশ্ব শৰ্মাৰ নীতি ভাল নে অৰবিন্দ কেজৰিৱালৰ নীতি ভাল, তাক লৈ বিতৰ্ক আছে। আমি সমগ্ৰ বিষয়টোৰ ওপৰত পৰ্যালোচনা কৰিম। কিন্তু হিমন্ত বিশ্ব শৰ্মাই ঘৰত থাকি চিকিৎসাৰ বিৰোধিতা কৰিছে, কিন্তু অৰবিন্দ কেজৰিৱালে ঘৰত থাকি চিকিৎসাৰ ব্যৱস্থা কৰাৰ পোষকতা কৰিছে। দুইজন নেতাৰ ভাষ্য প্ৰথমে মন দি চাওক। বিনিময়ত ৰক্ষা কৰাৰ বাবে চেষ্টা কৰিছোঁ, সেইটোতো অপৰাধ হ'ব নোৱাৰে, কিন্তু সেইটোকে আমাৰ কিছুমান ৰাজনৈতিক নেতাই অপৰাধৰ সংজ্ঞা দিব আৰম্ভ কৰিছে। যদি ঘৰখনৰ বৃদ্ধ দেউতাক মাকক জীৱনটো ৰক্ষা কৰাৰ প্ৰচেষ্টা চলোৱাটো অপৰাধ হয়, তেনেকুৱা ধৰণৰ চিন্তাধাৰা যোনে প্ৰচাৰ কৰে আৰু তেনেকুৱা ধৰণৰ চিন্তাধাৰা যোনে পৃষ্ঠপোষকতা কৰে, তেওঁলোকক মই দ্বিধাহীনভাৱে ক'ব খোজোঁ যে তেওঁলোকে মৃত্যুৰ সৈতে খেলিব চেষ্টা কৰি আছে, মানুহৰ জীৱনৰ সৈতে তেওঁলোকে খেলিব চেষ্টা কৰি আছে। टेस्टिंग बहुत ज़्यादा बढ़ा दी, लेकिन टेस्टिंग इसलिए हो पा रही है क्योंकि होम आइसोलेशन है। आज मैं देखता हूं कि कुछ राज्य देश में ऐसे हैं नहीं है, वहां पे अगर आप कोरोना के पॉजिटिव मरीज पाए गए आज अगर, और आपके सिम्टम्स भी नहीं है या माइल्ड सिम्टम है, आपको उठा के क्वारंटाइन सेंटर में डाल दिया जाता है। तो लोग डरते हैं कि अगर मैं टेस्ट कराऊंगा तो मेरे को उठा के क्वारंटाइन सेंटर में डाल देंगे, लोग टेस्ट ही नहीं करा रहे। दिल्ली में हमने होम आइसोलेशन का बहुत शानदार प्रोग्राम किया। लोगों को घर के अंदर ऑक्सीमीटर पहुंचा देते हैं, लोगों को डेली टेली काउंसलिंग होती है, उनको घर के अंदर हम कंफर्टेबल करते हैं, और उसकी वजह से पिछले 12 दिन में होम आइसोलेशन में एक भी डेथ नहीं हुई है। तो अब लोगों को टेस्ट कराने में डर नहीं लग रहा, लोग खूब जम के टेस्ट करा रहे हैं। 20-20, 22-22 हज़ार टेस्ट डेली हो रहे हैं, और भी बहुत सारे स्टेप्स लिए गए हैं दिल्ली के अंदर, जिसकी वजह से आज दिल्ली के अंदर कोरोना। অৰবিন্দ কেজৰিৱালৰ নীতি হিমন্ত বিশ্ব শৰ্মাৰ নীতিৰ সম্পূৰ্ণ পৰিপন্থী। হিমন্ত বিশ্ব শৰ্মাই হোম আইচলেশ্যনৰ বিৰোধিতা কৰিছে, ঘৰত থাকি চিকিৎসাৰ ব্যৱস্থাৰ বিৰোধিতা কৰিছে। আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ইয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছিল। ৰিপুণ বৰাৰ মতে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চেও স্পষ্টভাৱে কৈছে ঘৰত থাকি চিকিৎসা কৰিব পাৰি, কিন্তু হিমন্ত বিশ্ব শৰ্মাই কৈছে ঘৰত থাকি আমি চিকিৎসা কৰিব নিদিওঁ, যদিহে ঘৰত থাকি চিকিৎসা কৰিবলগীয়া হয় তেনেহ'লে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, আৰু কেতবোৰ চৰ্ত দিছিল। সেই চৰ্তবোৰ অতিকৈ ভয়ানক, সেই চৰ্ত পালন কৰাটো সাধাৰণতে খুব কম সংখ্যক লোকৰ বাবে সম্ভৱপৰ। হয়তো অতি ধনী ব্যক্তি এজন যাৰ নিজৰ গুৱাহাটীত ঘৰ আছে, নিজৰ গাড়ী এখন আছে, নিজৰ গাড়ী চালক আছে, তেওঁ পাৰিব, বা নিজৰ কোনোবা ডাক্তৰৰ লগত ভাল সম্পৰ্ক আছে, প্ৰাইভেট ডাক্তৰৰ লগত, যাৰ লগত মন গ'লে তেওঁ ফোনত আলোচনা কৰিব পাৰে। কিন্তু সৰ্বসাধাৰণ লোকৰ বাবে এয়া সম্ভৱপৰ নহয়। হিমন্ত বিশ্ব শৰ্মাই কিয় হোম আইচলেশ্যনৰ বিৰোধিতা কৰিছে? ছ'চিয়েল নেটৱৰ্কিং ছাইটত বিভিন্নজনে ইয়াক সমালোচনা কৰিছে, কৈছে নহয় ঘৰত থাকি চিকিৎসা কৰাৰ ব্যৱস্থা কৰিব লাগে।
এতিয়া এনেধৰণৰ ঘটনা সংঘটিত হৈছিল। আমি কেইদিনমান আগতে 24 ঘণ্টা অনুষ্ঠানত দেখুৱাইছিলোঁ মালিগাঁও পাণ্ডু অঞ্চলটো আটাইতকৈ হটস্পট ৰূপে পৰিগণিত হৈছিল। গতিকে ৰাজ্যৰ স্বাস্থ্য বিভাগে এক আঁচনি লৈছিল যে মালিগাঁৱত ঘৰে ঘৰে গৈ পাণ্ডুত ঘৰে ঘৰে গৈ মানুহৰ পৰা স্বাস্থ্য পৰীক্ষা কৰা হ'ব, ক'ভিড টেষ্ট কৰা হ'ব। আমি DY 365ৰ এই শ্ব'ত দেখুৱাইছিলোঁ যে ঘৰে ঘৰে যেতিয়া গৈছিল মানুহ সেই সময়ত তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছিল আৰু বহুতে পাণ্ডু অঞ্চলত ঘৰ ভিতৰৰ পৰা তলা মাৰি থৈ দিছিল আৰু তেওঁলোকে টেষ্টৰ বাবে অহা নাছিল। আৰু যেতিয়া স্বাস্থ্যকৰ্মী যায় যে কৈছে না আমি টেষ্ট নকৰোঁ, আমি সকলো ঠিকে আছোঁ, গতিকে আমি নকৰোঁ বুলি কওঁ, যাৰ ফলত ঘৰে ঘৰে টেষ্ট কৰাত অসুবিধাৰ সৃষ্টি হৈছিল। কিন্তু নতুন দিল্লীত মানুহে নিজে নিজে গৈ টেষ্ট কৰিবলৈ গৈছিল, গৈ জানিছিল যে যদিহে তেওঁ COVID-19 হয় তেনেহ'লে তেওঁ ঘৰত থাকি চিকিৎসা কৰিব পাৰিব, গতিকে তেওঁৰ অসুবিধা নহয়। হিমন্ত বিশ্ব শৰ্মাই 24 ঘণ্টা অনুষ্ঠানতে কৈছিল যে হোম আইচলেশ্যনৰ তেওঁ বিৰোধিতা কৰিছে, ঘৰে ঘৰে তেওঁ চিকিৎসা কৰাৰ বিৰোধিতা কৰিছিল। কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই এবাৰ আপোনালোকক মনত পেলাই দিব বিচাৰিছোঁ। দিল্লীত আপুনি গৈছে, দিল্লীত খুব কম মানুহ হ'ব যোনে দেউতাক মাক ল'ৰা ছোৱালী একেলগে থাকে। আপুনি ইয়াৰ পৰা আপোনাৰ ল'ৰা ইঞ্জিনিয়াৰ কৰে, তাতে পৰিবাৰক বিয়া কৰাইছে, ল'ৰা ছোৱালীৰ লগত থাকে। 3টা জেনেৰেশ্যন একেলগে থকা মানুহ দিল্লীৰ দৰে চহৰত খুব কম। আমাৰ ভয়টো আপুনি নহয়, আপোনাক আমি ঘৰত থাকিব দিব পাৰোঁ। আপুনি যদি কয় যে মই ঘৰৰ ভিতৰত লগ হৈ থাকিম, আপুনি ঘৰত থাকক। সমস্যাটো হ'ল যে আপুনি থকাৰ দুদিন পিছতে আপোনাৰ দেউতাৰ কাৰণে যেতিয়া আপুনি আমাক মাতিব যে মোক হস্পিটেলত লৈ আহক, দেউতাক বচোৱাটো মোৰ কাৰণে অসুবিধা হ'ব। সেইকাৰণে এই গোটেই যিখিনি কাম আমি কৰিছোঁ, আমাৰ যিসকল ছিনিয়ৰ চিটিজেন আছে তেওঁলোকক যাতে আমি বচাব পাৰোঁ। আজি বহুত মানুহে কথা নুবুজাকৈ কৈ দিয়ে যে দিল্লী মোক হোম কোৱাৰেণ্টাইন দিয়ক, দিল্লীৰ দৰে। দিল্লীত কিমান মানুহ মৰি আছে। মানুহে আজি মোক ক'ব লাগে যে আপুনি দিল্লীৰ দৰে নকৰিব। দিল্লীত আজি গৃহ মন্ত্ৰালয় সোমাবলগীয়া হৈছে, দিল্লীত আজি আৰ্মি সোমাবলগীয়া হৈছে হস্পিটেল কৰিবৰ কাৰণে। মানুহে ক'ব লাগে যে আপুনি দিল্লীৰ দৰে নকৰিব, আৰু এছাম মানুহে মোক কয় দিল্লীৰ দৰে কৰক। 10টা মৰ্টেলিটি থকা ৰাজ্যখনে 1000 মৰ্টেলিটি থকা ৰাজ্যৰ পৰা শিকিব নে তেওঁলোকে আমাৰ পৰা শিকিব? মইতো মনীষ চিচোদিয়া মোৰ বন্ধু, তেওঁকতো মই কৈছোঁ যে তুমি অসমৰ পৰা শিকি ল'ব লাগিছিলে, তুমি এই বিপদত নপৰিলাহেঁতেন। প্ৰথমতে তোমালোকে ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰ পৰা শিকিব গ'লা যে ইটালীটো হোম কোৱাৰেণ্টাইন, আমেৰিকাটো হোম কোৱাৰেণ্টাইন, আমি ইয়াত হোম কোৱাৰেণ্টাইন কৰিম। হিমন্ত বিশ্বই বিভিন্ন যুক্তি প্ৰদৰ্শন কৰি কৈছে যে কোনো ক্ষেত্ৰতে তেওঁ হোম কোৱাৰেণ্টাইন বা হোম আইচলেশ্যন ঘৰত থাকি চিকিৎসা কৰাৰ পোষকতা নকৰে। তেওঁ কেইটাবোৰ চৰ্ত দিছে, সেই চৰ্ত সাপেক্ষে গুৱাহাটীতো 2-এজন ব্যক্তিয়ে নিজৰ ঘৰত থাকি চিকিৎসা কৰিছে আৰু কোনোবা ভাল হৈছে। আৰু ইয়াৰ মাজত এনে ঘটনা সংঘটিত হৈছে যে ঘৰত থাকি চিকিৎসা কৰিবলৈ গৈ কোনো ব্যক্তি হঠাৎ অক্সিজেনৰ অভাৱ ঘটি চিকিৎসালয় যোৱাৰ পথত বা চিকিৎসালয় যোৱাৰ লগে লগে তেওঁৰ মৃত্যু ঘটিছে। এনে ভয়ানক ঘটনা সংঘটিত হৈছে। হিমন্ত বিশ্ব শৰ্মাই যুক্তি প্ৰদৰ্শন কৰিছে যে অসমত যিহেতু যৌথ পৰিয়াল অধিক থাকে, সেয়েহে একোজন ব্যক্তিয়ে কৰোনা পজিটিভ হ'লে এটা পৰিয়ালৰ মাজত ঘৰত থাকিলে পৰিয়ালৰ মাজত সেই বেমাৰ সংক্ৰমিত ঘটাব পাৰে। ইপিনে এই দুটা বিষয় লৈ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আছে যে দিল্লীৰ মডেল ফ্লপ, দিল্লীৰ মডেল মই কিয় গ্ৰহণ কৰিম, দিল্লীৰ মডেলক তেওঁ বিৰোধিতা কৰিছে। কিন্তু উল্লেখযোগ্য যে কেইদিনমানৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ মডেলক সমৰ্থন জনাইছিল যে তেওঁলোকে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে প্ৰাৰম্ভিক অৱস্থাত কেজৰিৱাল চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল, ক্ৰমাৎ দিল্লীৰ পৰিৱেশ ভাল হৈছে। তৎসত্ত্বেও দিল্লী আৰু অসমৰ মাজত কিছু পাৰ্থক্য আছে। আজি বহুতে হোম আইচলেশ্যনৰ কথা কৈছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বিৰোধিতা কৰিছে। দিল্লী আৰু অসমৰ পৰিৱেশ পৰিস্থিতি আমি আপোনালোকক গ্ৰাফিকেলি দেখুৱাই ল'ব বিচাৰিছোঁ। দিল্লীত এই পৰ্যন্ত আক্ৰান্তৰ সংখ্যা 1,13,740। ইয়াৰ বিপৰীতে অসমত আক্ৰান্তৰ সংখ্যা মাত্ৰ 17,000। অৰ্থাৎ দিল্লীৰ তুলনাত অসমৰ স্থিতি বেলেগ। দিল্লীত এই পৰ্যন্ত মৃত্যু হৈছে 3,411 জন, অসমত মৃত্যু হৈছে মাত্ৰ 48 জন। অৰ্থাৎ দিল্লী আৰু অসমৰ বহু পাৰ্থক্য আছে। দিল্লীত কেনেকৈ কিমান মানুহ আক্ৰান্ত আৰু অসমত কিমান মানুহ আক্ৰান্ত, আৰু দিল্লীত কিমানজনৰ মৃত্যু হৈছে আৰু অসমত কিমানজনৰ মৃত্যু হৈছে, সেই তথ্য যদি আপুনি ভালকৈ চায় তেনেহ'লে আমি এটা কথা স্পষ্টভাৱে ক'ব পাৰিম যে অসমৰ অৱস্থা দিল্লীৰ দৰে এতিয়াও হোৱা নাই। কিন্তু বাস্তৱ সত্যটো হ'ল অসম দিল্লীতকৈ 2 মাহ পিছুৱাই আছে। অৰ্থাৎ দিল্লীত 2 মাহৰ আগতে যি পৰিৱেশ হৈছিল অসমত এই পৰিৱেশ হৈছে, দিল্লীত আজি যি পৰিৱেশ হৈছে 2 মাহৰ পিছত অসমত সেই পৰিৱেশ হ'ব পাৰে। গতিকে আমি সাৱধান হ'ব লাগে। আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দাবী কৰিছে দিল্লীৰ পৰিৱেশ পৰিস্থিতি নিয়ন্ত্ৰণ হৈছে,
কৰোনা কাৰ্যত নিয়ন্ত্ৰিত হৈছে বুলি তেওঁ দাবী কৰি আজি সাংবাদিকৰ আগত কি কৈছিল এবাৰ জানি লওক। 8 लोग पॉजिटिव आते हैं तो पॉजिटिविटी रेट घटा है, मौतें बहुत कम हुई हैं। मिड जून में लगभग 101 मौत डेली हो रही थी और अब लगभग 40 के करीब मौत डेली हो रही है। उसको भी कम करना है सबको मिलके। रिकवरी रेट बहुत तेज़ी से बढ़ा है। तो ये सारे फैक्टर्स हैं, लेकिन अभी दिल्ली की जनता से मैं एक ही अपील करना चाहूँगा कि कॉम्प्लेसेंट नहीं होना इसमें कि भाई अब ठीक हो गया सब कुछ। कोरोना का कुछ नहीं पता, कल को फिर बढ़ सकता है। तो एहतियात बरतनी, हमारी एहतियात जो है वो सबसे बड़ा हथियार है हमारे पास। हमेशा मास्क पहनना है, इसमें कोई कोताही नहीं बरतनी, सोशल डिस्टेंसिंग करनी है सब लोगों को मिलके, और अपने हाथ लगातार सैनिटाइज। ये 3 मंत्र हैं कोरोना से बचने के लिए। मैं बार बार कहता रहा हूँ कि हमारा जो भी कोरोना का मैनेजमेंट रहा, इसकी पूरी नींव जो है, फाउंडेशन जो है, वो थी सबका सहयोग। हम लोगों ने ये रियलाइज़ कर लिया कि ये इतनी बड़ी महामारी है जिससे अकेले नहीं लड़ा जा सकता। अगर कोई व्यक्ति विशेष या कोई सरकार ये कहे या ये सोचे कि हम अकेले कोरोना से पार पा लेंगे तो वो गलत है। जो एक काम हमने किया कि सबको साथ लेके आए हम लोग। हम केंद्र सरकार के पास भी गए, हम समाज सेवी संस्थाओं के पास भी गए, हम रिटायर्ड डॉक्टर्स की कई सारी एनजीओज हैं, डॉक्टर्स फॉर यू, कई सारी एनजीओज जो स्टेप 1, कई सारी एनजीओज मदद कर रही हैं। हम बहुत सब लोगों के पास गए, सब लोगों से मदद मांगी, और ये जो आज कम हुआ है इसमें सबका श्रेय है। तो फाउंडेशन हमारी वो थी। এতিয়া প্ৰশ্ন হৈছে হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছে যে ঘৰত থাকি চিকিৎসাৰ তেওঁ বিৰোধিতা কৰিছে। বাস্তৱ সত্যটো এইটো সত্য যে ঘৰত থাকি চিকিৎসা কৰিব নোৱাৰাৰ ফলত বহু ব্যক্তি যাৰ শৰীৰত কোনো ধৰণৰ কৰোনাৰ কোনো লক্ষণ নাই তেনে ব্যক্তিয়ে টেষ্ট কৰিবলৈ যাবলৈ ভয় কৰিছে। যাৰ জ্বৰ হৈছে, পানী লগা জ্বৰ হৈছে, খাব নোৱাৰা হৈছে, খাদ্যৰ প্ৰতি সোৱাদ নোহোৱা হৈছে, তেনে ব্যক্তি অসমত গৈ আছে, কিন্তু সকলো শ্ৰেণীৰ লোক যোৱা নাই। সেই কথাটো মিছা নহয়। হিমন্ত বিশ্ব শৰ্মাই যিমানেই যি নকওক আমাৰ তাত বিভিন্ন তথ্য আহিছে। এতিয়া প্ৰশ্ন হৈছে দিল্লীত হোম আইচলেশ্যন বা ঘৰত থাকি চিকিৎসা কৰা হয়, ইয়াৰ অসমত কৰিব দিয়া নহয়। অসমত হিমন্ত বিশ্বই কৈছে যে ঘৰত যদি কোনো ব্যক্তিয়ে চিকিৎসা কৰে তেনেহ'লে সেই দায়িত্ব ব্যক্তিজনে নিজেই ল'ব লাগিব। কিন্তু দৰ্শকক জ্ঞাত তথ্য জনাওঁ, দিল্লীত ঘৰত থাকি চিকিৎসাৰ ব্যৱস্থা কৰিছে, কিন্তু সেই ব্যক্তিজনৰ চিকিৎসাৰ ব্যৱস্থাটো ঘৰত তেওঁ থাকে যদিও নিজে কৰিব নালাগে। ইয়াৰ বাবে দিল্লী চৰকাৰে এক বিশেষ এজেঞ্চিক দায়িত্ব দিছে। সেই এজেঞ্চিৰ ফালৰ পৰা দৈনিক সেই ঘৰত থকা ব্যক্তিজনৰ ঘৰলৈ স্বাস্থ্যকৰ্মী আহে, মানুহজনৰ অক্সিজেনৰ লেভেল চায়, মানুহজনৰ জ্বৰ অৱস্থা চায়, আৰু সেই অনুসৰি তেওঁক দৈনিক দৰৱ দিয়ে। আৰু কোৱা হয় যেতিয়াই মানুহজনৰ প্ৰয়োজন হয় নিৰ্দিষ্ট ফোন নম্বৰত ফোন কৰিলে লগে লগে তেওঁক আহি চিকিৎসকৰ দল বা আহি স্বাস্থ্যকৰ্মীৰ দল আহি তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হ'ব। কিন্তু অসমত সেই ব্যৱস্থা কৰা হোৱা নাই। আজি নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ এক সংবাদমেল অনুষ্ঠিত হৈছিল। তাত তেওঁ সংবাদমেলত স্বাস্থ্য মন্ত্ৰণালয়ৰ মুখপাত্ৰই জানিবলৈ দিয়া মতে যে দিল্লী চৰকাৰে এনে ব্যৱস্থা কৰিছে যে এজেঞ্চিয়ে ঘৰত থাকি অসুস্থ ব্যক্তিজনৰ খবৰ লৈছে। কি কৈছিল দিল্লীৰ স্বাস্থ্য বিভাগৰ মুখপাত্ৰই? Who are in home isolation, they are monitored through 2 ways. One is that there are groups of paramedical workers and volunteers who are given the responsibility to check physically on these people on a daily basis, and based on a standard template which says temperature, blood oxygen, any visible symptoms, so on and so forth, submit a report based on which a decision is taken whether the home isolation should continue or whether the patient should be advised to shift to a COVID care facility. The second way of monitoring such patients is through telephone calls. There are dedicated home health care agencies. For example, in Delhi, one such agency is doing this work. They also are given the same standardized checklist, and based on phone calls to the patient, they do this tracking. ICMR মুখপাত্ৰ অসমতো আছে। উত্তৰ পূৰ্বাঞ্চলৰ যিগৰাকী তেওঁলোকৰ নডেল অফিচাৰগৰাকী আজি তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়াইছে।
ইতিমধ্যে ডিব্ৰুগড়ত তেওঁলোকৰ যি টেষ্টিং চেণ্টাৰ আছে সেই টেষ্টিং চেণ্টাৰত যথেষ্ট ন তথ্য পৰা হৈছে আৰু কৰোনাত আক্ৰান্ত ৰোগীসকলৰ বিভিন্ন লক্ষণ বিভিন্ন কাম কাজ সকলো নিৰীক্ষণ কৰাৰ পিছত ICMR নৰ্থ ইষ্ট উত্তৰ পূবে কেতবোৰ নতুন তথ্য উদ্ঘাটন কৰিছে শুনি আচৰিত হ'ব যে তেওঁলোকৰ তথ্য অনুসৰি অসমত যিমান কৰোনা ৰোগী হৈছে তাৰে 95% হৈছে এচিম্পটমেটিক অৰ্থাৎ তেওঁৰ কোনো ধৰণৰ লক্ষণ নাই লক্ষণবিহীন কৰোনা আক্ৰান্তৰ সংখ্যা হৈছে অসমত 95%, মাত্ৰ লক্ষণ থকা কৰোনা আক্ৰান্তৰ সংখ্যা মাত্ৰ 5%। গতিকে আপুনি আমাৰ লক্ষণ নাথাকিব পাৰে আমি কৰোনাত আক্ৰান্ত হ'ব পাৰোঁ তৎসত্ত্বেও আমাৰ ভয় লাগে যে টেষ্ট কৰিবলৈ যাব আমাৰ ভয় লাগে কাৰণে যে টেষ্ট কৰিলে আমাক লগে লগে কোভিড কেয়াৰ চেণ্টাৰ অথবা চিকিৎসালয় প্ৰেৰণ কৰা হ'ব আমি চিকিৎসালয় যাবলৈ ভয় কৰোঁ কিয়নো আমাৰ শৰীৰত এতিয়া কোনো লক্ষণ দেখা নাই সেইটো ভাল কথা নহয় মই ভাল কথা বুলি কোৱা নাই ভাল কথা নহয় সৰ্বসাধাৰণে ভয় কৰে কিন্তু ICMR উত্তৰ পূৰ্বাঞ্চলৰ নডেল অফিচাৰজনেও কৈছে যে এচিম্পটমেটিক অৰ্থাৎ লক্ষণবিহীন যিসকল ৰোগী তেওঁলোকক কোভিড চিকিৎসালয়ত ৰখাৰ ফলত বিছনাৰ নাটনি হ'ব পাৰে অতিকৈ অসুস্থ হোৱা লোকৰ বাবে সেই কথাও তেওঁ তাৎপৰ্যপূৰ্ণভাৱে আগবঢ়াইছিল কি কৈছিল ICMR উত্তৰ পূবৰ নডেল বিষয়াই ফাইণ্ডিং আছে মই হেতু এতিয়া কৈ দিওঁ যে আমাৰ লেবতে প্ৰায় 800 মানৰ ওপৰত আমাৰ পজিটিভ কেसेছ আছে সেইখিনি আমি চাওঁতে গম পাইছোঁ যে প্ৰায় 95% কেছেছত আপোনাৰ এচিম্পটমেটিক য'ত মানে হেৰি নিদিয়ে লক্ষণ নাই আপোনাৰ একো চিম্পটম নাই বা লক্ষণ নাই সেনেকুৱা কেছ তাৰমানে সেইটো এটা ভাল কথা কেলে কি ভাল কথা এনেই কৈছোঁ কেলে কি মানুহখিনি নেচাৰেলি ইমিউনাইজ হৈ গৈছে তলে ভেকচিন নোহোৱাকৈও ইমিউনাইজ হৈছে 95% মানুহে লক্ষণ নোহোৱাকৈ ভিতৰে হৈছে কিছুমানে ভয় কৰিছে যে এইটো বিয়পি আছে ভিতৰে বিয়পি আছে মানে কি আল্টিমেটলি মানুহখিনি নেচাৰেল এটা হাৰ্ড ইমিউনিটি এটা দৰকাৰ যিকোনো হেৰিত সেইটো যদি পজিটিভ আহে এচিম্পটমেটিক আমি কেনেকৈ তেওঁলোকক ধৰক বেলেগ ফেচিলিটি কেলে কি হস্পিটেল বেডবোৰ চিৰিয়াছ পেচেণ্টৰ কাৰণে দৰকাৰ মানে ধৰক এচিম্পটমেটিক কেছখিনি আমি যদি হস্পিটেলখন ভৰ্তি কৰি দিওঁ গতিকে সেইটো এটা প্ৰব্লেম হ'বগৈ ধৰক যাক বেড লাগে সিহঁতে বেড নাপাব